একটা কুৱেশ্যন মোক নুসুধিলে যে মই কি স্থান কৰিম আৰু পিছৰখিনি ৰবিদাই ক'ব। প্ৰথমতে আপোনাৰ আটাইৰে ওচৰত আজি অত বছৰ আপোনালোকে দি অহা মৰম আৰু আশীৰ্বাদৰ বাবে বহুত বহুত ধন্যবাদ। মই আজীৱন আপোনালোকৰ ওচৰত কৃতজ্ঞ হৈ থাকিম। মোৰ এই জন্মটো আপোনালোকে সাৰ্থক কৰিলে। চিনেমাৰ ক্ষেত্ৰত চিনেমা এণ্টাৰটেইনমেণ্ট বুলি কওঁ আমি এইখন মই যেতিয়াই সুযোগ পাওঁ কেতিয়াও ক'বলৈ লাগিব। আজিও সেই সুযোগটো এৰি নিদিওঁ। চিনেমা কেৱল এণ্টাৰটেইনমেণ্ট নহয়, বহুবাৰ কোৱা হৈছে, বহু চিনেমা শ্বুটিং কৰা হৈছে। Cinema is all about entertainment and entertainment. কিন্তু নহয় আচলতে মানুহলোকক মই চিনেমাৰ বহুত গভীৰ দায়িত্ব থাকে। চিনেমাৰ আৰম্ভণি হৈছে আমাৰ আইতা ককা সাধুৰ পৰা। তাত যেতিয়া আমি সাধু কথাবোৰ শুনো, তাৰ পৰা আমি যেতিয়া একেবাৰে সৰু কালত কুমলীয়া বয়সত, তেতিয়া আমি বুজি পাওঁ যে ভাল মানে ভাল, বেয়া মানে বেয়া। ভালৰ ভাল হয়, বেয়া বেয়া হয়। সেইকাৰণে শেষত সদায় কাহিনীবোৰ সুন্দৰকৈ শেষ হয়। আৰু আমি ভাল পাওঁ যেতিয়া ভাল চৰিত্ৰটো ভাল মানুহজন ভাল হয়। গতিকে চিনেমাৰ আৰম্ভণি তাৰ পৰা। গতিকে অৱচেতন মনত গল্প, কাহিনী, বুঢ়ীআই সাধু, চিনেমা, নাটক এইবোৰে ক্ৰিয়া কৰে। গতিকে আমি তাৰে সামান্য সৰু ক্ষুদ্ৰ অংশীদাৰ হ'বলৈ পাই ঈশ্বৰৰ ওচৰত কৃতজ্ঞ যে আমাক এনেকুৱা এটা কাম দিলে, যিটো কামৰ মাধ্যমে আমি সমাজখনত কিছু চিন্তাৰ খোৰাক আগবঢ়াব পাৰোঁ। গতিকে আৰু চিনেমা ভাল পোৱা সকলৰ ওচৰত, আপোনালোকৰ ওচৰত, যি আজি আপোনালোকৰ বহুমূলীয়া সময় উলিয়াই কেৱল মাত্ৰ এখন ছবিৰ ট্ৰেইলাৰ মঞ্চত আহি উপস্থিত হৈছিল। গতিকে আপোনালোকৰ এই আশীৰ্বাদ, এই প্ৰয়াস, এই সদিচ্ছাক মই নথৈ প্ৰণাম কৰিছোঁ। ছবি এখন তৈয়াৰ হওঁতে আপোনালোকে চিন্তা কৰি চাওক, 2 ঘণ্টা 15 মিনিটৰ ছবি শ্বুটিং কৰোঁতে আমাক 70 দিন লাগে। সেইটো কি পাৰ্চেণ্টেজ বাৰু? 2.5 ঘণ্টাৰ ছবি 70 দিন শ্বুটিং হয়। তাৰমানে আমি প্ৰিপেৰেশ্যনত কিমান সময় যায় আৰু শ্বুটিং কিমান সময় কৰোঁ, আৰু শ্বুটিং কিমান সময় কৰোঁ, তাৰ পৰা আকৌ কাঢ়ি চিনেমাখনত লগাব পৰা অংশ কিমান হয়। গতিকে সেইটো চাগে 100,000 বা মোৰ দেন ৰেচিঅ' চাগে মোৰ দেন 10,000 হ'ব। গতিকে সিমান কষ্ট কৰাৰ পাছত আমি এখন ছবি তৈয়াৰ কৰোঁ। আপোনালোকে হললৈ আহিব পৰাকৈ তৈয়াৰ কৰিবলৈ চেষ্টা কৰোঁ। গতিকে আমাৰো দায়িত্ব আপোনালোকক হললৈ অনা। আৰু মোৰ বিশ্বাস এতিয়ালৈকে আমি যিখিনি আপোনালোকক দেখুৱাইছোঁ তাৰে আপোনালোকে বুজিব পাৰিছে যে ছবিখনৰ অন্তত এই প্ৰয়াসটো আছে যে আপোনালোকে কষ্টৰে উপাৰ্জন কৰা টকাকেইটা যাতে আমি অপচয় হ'বলৈ নিদিওঁ। গতিকে ছবিখনৰ লগত জড়িত প্ৰতিজন কলা কৌশলী, শিল্পী, প্ৰতিজন ব্যক্তিলৈ মই মোৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি সুন্দৰকৈ ছবিখন শেষ কৰিলোঁ। বহু ঘাত প্ৰতিঘাত থাকে ছবি এখন কৰি থকাৰ মাজত, কিন্তু সেইবোৰ আমি পাহৰি যাওঁ যেতিয়া হলত আপোনালোকে এজাই হাত চাপৰি বজাই দিয়ে, আমি চব পাহৰি যাওঁ তেতিয়া সেইখিনি সময়ত। আৰু শেষত মোৰ যিটো ব্যক্তিগত মোৰ যিটো কনচাৰ্ণ সদায় যেতিয়া কৈ থাকোঁ যে মোৰ ঠাই, মোৰ জেগা, মোৰ মানুহ, আমাৰ মানুহ, আপোনালোক আটাই সুস্বাস্থ্যৱান হৈ থাকক, দীৰ্ঘায়ু হওক। ধন্যবাদ।